নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ আজিৰ এই ক্লাছটোত আমি ইংৰাজীৰ সিনোনিমছ এণ্ড এন্টোনিমছৰ ওপৰত ডিসকাস কৰিম কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আমি ডিসকাস কৰিম সিনোনিমছ আৰু এন্টোনিমছৰ পৰা 4টা মান কোৱেশ্চন অহা দেখা যায় গতিকে ভালদৰে চাব লাগিব এই টপিকটো আৰু এই সিৰিজৰ আজি হ'ব প্ৰথম ক্লাছ ইংৰাজীৰ হ'ব প্ৰথম ক্লাছ আমি সিনোনিমছ এণ্ড এন্টোনিমছ কিছুমান আমি চাম আপোনালোকে ভালদৰে অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰিব আৰু সেইমতে মনত ৰাখি যাবলৈ চেষ্টা কৰিব কাৰণ পৰীক্ষাত কেনেকুৱা ধৰণৰ কি শব্দ দিয়ে একো ধৰিব নোৱাৰি গতিকে এটাই বেষ্ট উপায় সেইটো হৈছে আপুনি ডেইলি অলপ অলপ হলেও প্ৰেক্টিস কৰিব লাগিব এতিয়া আপুনি যদি আজিৰ পৰা যদি 5টা কেও যদি চাই সিনোনিমছ এণ্ড এন্টোনিমছ 2 মাহৰ মূৰত আপোনাৰ কিমান হৈ যাব 3 মাহৰ মূৰত আপোনাৰ কিমান হৈ যাব এবাৰ হিচাপ কৰি চাব গতিকে ডেইলি অলপ অলপ হলেও চাব 5টা হলেও চাই থৈ দিব প্ৰথমতে সিমিলাৰ ইন মিনিং অৰ্থাৎ সিনোনিমছ উলিয়াবলৈ দিছে সলিটিউডৰ সিনোনিমছ কোনটো হ'ব সেইটো আমি উলিয়াব লাগে সলিটিউড মানে হৈছে নিসংগতা বা পৃথক হৈ থকা বা অকলশৰীয়াকৈ থকাটো বুজায় পৃথক হৈ থকা বা নিসংগভাৱে থকাটো বুজায় তো যিমান কিটা অপচনছ দিছে ইয়াৰ ভিতৰত আলুফনেস টু কাৰেক্ট হ'ব বি টু কাৰেক্ট আনসাৰ হৈ যাব মই অন্য কিছুমান সিনোনিমছও ইনক্লুড কৰি দিছো বাৰু সাইডত অন্য কিছুমান সিনোনিমছ হ'ব আপোনাৰ প্ৰাইভেসি হ'ব আইসোলেশন কনফাইনমেন্ট মানেও নিসংগভাৱে থকা আৰু কোৱাৰেন্টাইন আপোনালোকে নিশ্চয় জানে হয়নে নহয় লকডাউন আপোনালোকে শিকিছে এইটো শব্দ হয়নে নহয় তো সলিটিউডৰ কি হৈ যাব এইবিলা শব্দ সিনোনিমছ হৈ যাব ওকে অপচন বি টু শুদ্ধ উত্তৰ হয় নেক্সট আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ ইটাৰনেলৰ কি লাগে আমাক সিমিলাৰ ইন মিনিং লাগে অৰ্থাৎ সিনোনিম লাগে একে অৰ্থযুক্তটো লাগে ওকে ইটাৰনেল মানে কি হয় ইটাৰনেল মানে হৈছে চিৰদিন গতিকে টেম্পৰাৰীটো নহয় মোমেন্টাৰীটো নহয় ইমৰ্টেলটো হৈ যাব ইয়াতে কাৰেক্ট হৈ যাব ডি টু কাৰেক্ট আনসাৰ হৈ যাব ওকে ইটাৰনেল মানে কি চিৰদিন বা চিৰযুগমীয়া আৰু ইয়াৰে সিনোনিমটো কোনটো কাৰেক্ট আনসাৰ হৈ যাব ইমৰ্টেল অন্য সিনোনিমছ কি হ'ব এভাৰলাস্টিং নেভাৰ এন্ডিং এন্ডলেস ফৰএভাৰ কন্টিনিউয়াস এইবিলাক ইয়াৰ সিনোনিমছ হ'ব ওকে আগবাঢ়ি যাম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ কৰ্ডিয়েল ইয়াৰে কি লাগে সিমিলাৰ মিনিংটো লাগে ওকে কৰ্ডিয়েল মানে কি হয় আন্তৰিক হয় আন্তৰিক আনফ্ৰেন্ডলি ফ্ৰেন্ডলি ব্ৰেভ আৰোমেটিক কোনটো আনসাৰ হৈ যাব ফ্ৰেন্ডলি তো কাৰেক্ট আনসাৰ হৈ যাব ইয়াতে কৰ্ডিয়েলৰ সিনোনিম কি হ'ব ফ্ৰেন্ডলি হ'ব ওকে আৰু বেলেগ বেলেগ সিনোনিম আছে কি আছে মই ইফালে দেখুৱাই দিছো আপোনালোকক চাও ওয়ার্ম হাৰ্টেড চিয়াৰফুল ফ্ৰেন্ডলি তো কলোৱে বাৰু সোশিয়েবল এইবিলাকো সিনোনিমছ হয় ওকে যিমান পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট ডেফিচিয়েন্ট মানে কি কমি হোৱা ওকে যেনেকৈ ভিটামিনৰ কমি হয় হয়নে নহয় ভিটামিনৰ কমি হয় হেতু কি বুলি কয় ডেফিচিয়েন্সি ইয়াৰ পৰাই অহা হয় ডেফিচিয়েন্টৰ পৰা অহা হয় ওকে তো ইয়াৰে সিনোনিম কি হ'ব লেকিং বি টু কাৰেক্ট আনসাৰ হৈ যাব লেকিং আৰু কি হ'ব পাৰে চাও ইনকমপ্লিট হ'ব পাৰে ইমপাৰফেক্ট হ'ব পাৰে লেকিংটো বাৰু কলোৱে আৰু স্কাৰ্স হ'ব পাৰে যেনেকৈ পানীৰ স্কাৰচিটি হয় ওকে তো ডেফিচিয়েন্টৰ অন্য সিনোনিমছ স্কাৰ্সও হ'ব পাৰে এবাৰ আছে ডিস্টিংগুইশড এই ডিস্টিংগুইশড শব্দটোৰ কি লাগে আমাক একে অৰ্থযুক্ত থকা শব্দ লাগে অৰ্থাৎ কি লাগে সমাৰ্থক শব্দ অসমীয়া যদি ক'বলৈ যাও সমাৰ্থক শব্দ লাগে সিনোনিমছ লাগে আৰু ডিস্টিংগুইশড মানে কি হয় মৰ্যাদাপূৰ্ণ বা বিশিষ্ট ব্যক্তি ওকে বা বিশিষ্ট বা মৰ্যাদাপূৰ্ণ গতিকে কোনটো মৰ্যাদাপূৰ্ণ হয় এই অপচন বিলাকৰ ভিতৰত ডিগনিফাইড টু কাৰেক্ট হৈ যাব এই 4টা অপচনৰ ভিতৰত ডিগনিফাইড মানেও কি হয় বিশিষ্ট বা মৰ্যাদাপূৰ্ণ হয় ওকে তো আমি ইয়াৰে অন্য সিনোনিমছ বিলাকো একেলগে চাই যাম well known famed
বা ফেমাস নোবেল এইবিলাকো কি হ'ব ডিস্টিংগুইশডৰ সিনোনিমস হ'ব ওকে নেক্সট লৈ একবাৰি যাম আমি চাওক হেজার্ড যেনেকে হেজার্ডাস শব্দ যে আমি কও হয়নে নহয় হেজার্ড মানে বিপদ কি বিপদ ইয়াৰ অৰ্থটো হৈছে বিপদ আৰু আমাক লাগে কি সমাৰ্থক শব্দটো লাগে একে অৰ্থযুক্ত লাগে সিনোনিম লাগে গতিকে যিমানবিলাক অপচন দিছে মাৰ্ভেল আৰ্ডেন্ট এক্সিডেন্ট মিৰেকল ইয়াৰ ভিতৰত এক্সিডেন্টটো শুদ্ধ দিম আমি সি টো আপোনাৰ কাৰেক্ট হৈ যাব ওকে আমি যদি ইয়াৰে অন্য সিনোনিমস বিলাক চাও কি কি আছে ডেঞ্জাৰ ডেঞ্জাৰ ৰিস্ক এইবিলাকো কি হয় হেজাৰ্ডৰ সিনোনিমস হয় ওকে মনত ৰাখিব হেজাৰ্ড মানে কি ডেঞ্জাৰ বা ৰিস্ক গতিকে এই যিমানবিলাক অপচনছ দিছে তাৰ ভিতৰত এক্সিডেন্টটো কাৰেক্ট হৈ যাব নেক্সট লৈ আমি আগবাঢ়ি যাম ফিবল ফিবল ফিবলৰ আমাৰ কি লাগে সিনোনিমস লাগে মোস্ট সিমিলাৰ ইন মিনিং বুলি কৈছে ওকে সিনোনিম লাগে তো ফিবল মানে কি হয় ফিবল মানে হৈছে দুৰ্বল কি হয় দুৰ্বল গতিকে তলৰ কোনটোই দুৰ্বল বুজাব বা থুনুকা বুজাব দুৰ্বল বা থুনুকা যেটো নেকি সোনকালে ভাঙি যাব পাৰে ওকে যেটো নেকি ভঙাৰ প্ৰৱণতা বেছি আছে মানে যাৰ ভঙাৰ প্ৰৱণতা বেছি আছে সেইটো হৈছে ফিবল ইমাজিনাৰী কমন ব্ৰিটল ষ্ট্ৰং ষ্ট্ৰংটো বাৰু নহয় ব্ৰিটলটো কাৰেক্ট আনসাৰ হৈ যাব কাৰণ ব্ৰিটল মানেও কি হয় থুনুকা হয় ব্ৰিটল মানেও কি হয় থুনুকা হয় সি ইজ দা কাৰেক্ট আনসাৰ ফ্ৰেজাইল উইক এইবিলাকৰ কি হ'ব সিনোনিমস হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 8 ৰিপালসিভ ৰিপালসিভৰ আমাক কি লাগে সিনোনিম লাগে পিছৰফালে এন্টোনিমস আছে ওকে ৰিপালসিভৰ কি লাগে আমাক সিনোনিম লাগে ৰিপালসিভ মানে কি হয় ঘৃণনীয় যেটো চাবলৈ বেয়া ঘৃণনীয় দৃশ্য যেটো চাবলৈ বেয়া ওকে তো যেটো চাবলৈ বেয়া কি হ'ব পাৰে অ্যাট্ৰাক্টিভ হ'ব নেকি ৰিলায়েবল হ'ব নেকি নে ইউনিফৰ্ম হ'ব কোনটো হ'ব ডিসগাস্টিং হ'ব ডিটো কারেক্ট आंसर হৈ যাব ডিসগাস্টিং বা যদি অসমীয়া এটা শব্দ কবলৈ যাও বিভৎস মানে কি যেটো দেখিবলৈ অশুভনীয় ওকে তো ইয়াৰে অন্য সিনোনিমস কি হ'ব পাৰে হেডফুল হ'ব পাৰে ক্ৰিপি হ'ব পাৰে ক্ৰিপি অফেন্সিভ এইবিলাকো ইয়াৰ সিনোনিমস হ'ব পাৰে মিউজ নেক্সট শব্দটো হৈছে মিউজ এই মিউজ শব্দটোৰ আমাক সমাৰ্থক শব্দ লাগে আমাক সিনোনিম লাগে মিউজ মানে কি গভীৰ চিন্তাত সোমাই যোৱা গভীৰ চিন্তা যেনেকৈ আমি ক'ব পাৰো ডে ড্ৰিম বুলি যে কও আমি এটা শব্দ হয়নে নহয় তো হেতু মিউজ হ'ব ওকে তো ইয়াৰে ইনফ্যাক্ট টেন্ট clarify ne ponder to correct answer হৈ যাব d is the correct answer ponder মানে কি হয় গভীৰ চিন্তাত সোমাই যোৱা আৰু think about dream daydream এইবিলাকো ইয়াৰ synonyms হ'ব পাৰে next eradicate এই শব্দটোৰ similar meaning থকা অন্য এটা শব্দ লাগে অৰ্থাৎ সমাৰ্থক শব্দ লাগে কোনটো হ'ব eradicate মানে হৈছে আপোনাৰ নাশ কৰি দিয়া বা নিৰ্মূল কৰি দিয়া নাশ কৰি দিয়া বা নিৰ্মূল কৰি দিয়া বা নোহোৱা কৰি দিয়া সেইবিলাক বুজায় নাশ কৰা বা নোহোৱা কৰা নিৰ্মূল কৰা এইবিলাক বুজায় ওকে তো ৰিভাইভ হ'ব নে অল্টাৰনেট হ'ব নে ৰিমুভ হ'ব নে সাৰেন্ডাৰ হ'ব ৰিমুভ টু কারেক্ট आंसर হৈ যাব সি টু কারেক্ট आंसर হৈ যাব আৰু অন্য সিনোনিমস বিলাক হৈছে destroy করা remove to বাৰো কলুৱে abolish করা demolish করা eliminate করা এইবোৰো ইয়াৰ synonyms হ'ব পাৰে আগবাৰিম আমি কোৱেশ্চন নম্বৰ 11 বা শব্দ নম্বৰ 11 ৰিপ্লিটৰ আমাক কি লাগে সিনোনিম লাগে ওকে একে অৰ্থযুক্ত শব্দটো লাগে ৰিপ্লিট মানে কি হয় পূৰ্ণ হোৱা বা উপচি থকা উপচি পৰা বুলি যে কও আমি উপচি পৰা বা উপচি থকা ওকে বা আপোনাৰ কি হ'ব পূৰ্ণ হোৱা
পূৰ্ণ হোৱা ওকে বা সম্পূৰ্ণ হোৱা এইবিলাক বুজায় ওকে তো কোনটো হ'ব ফুলটো হৈ যাব ডি টু কারেক্ট আনসার হৈ যাব ফুল বা ফিল আপ হৈ যোৱা এইবিলাক ইয়াৰ সিনোনিম হয় ওকে অন্যবিলাক দিছো যেনেকৈ কমপ্লিট হোৱা কমপ্লিট লোডেড ফিল্ড ক্রাউডেড এইবিলাকো ইয়াৰ কি হ'ব পাৰে সিনোনিমস হ'ব পাৰে ওকে মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ সিনোনিমস এণ্ড এন্টোনিমস কেনেকুৱা কি ধৰণৰ শব্দ দিয়ে একো ক'ব নোৱাৰি তো যিমান পাৰে আপুনি প্ৰেক্টিস কৰিব লাগিব ইয়াৰ পৰা 4টা মান আহে কোৱেশ্চন ওকে 4টা মান কোৱেশ্চন অহা দেখা যায় নেক্সট হৈছে ৰাষ্টিক ৰাষ্টিকৰ কি লাগে আমাক সিনোনিম লাগে ৰাষ্টিক মানে কি হয় ৰাষ্টিক মানে হৈছে গাঁৱলীয়া ওকে তো কোনটোৱে গাঁৱলীয়া বুজাব এই 4টা অপচনৰ কোনটো গাঁৱলীয়া বুজাব ৰুৰেল এটো কারেক্ট আনসার হৈ যাব ৰুৰেল ওকে ৰুৰেলো কি হয় গাঁৱলীয়া বা গাঁও ওকে তো ইয়াৰ অন্য সিনোনিমস বিলাক হৈ যাব সিম্পল হ'ব পাৰে কান্ট্ৰি পেস্টৰেল ওকে এইবিলাক ইয়াৰ সিনোনিমস হয় নেক্সট ভিক্টোৰিয়াছৰ কি লাগে আমাক সিনোনিম লাগে ওকে আৰু সিনোনিম মানে কি হয় একে অৰ্থযুক্ত সিমিলার ইন মিনিং হয় ওকে ভিক্টোরিয়াস কি হয় বিজয়ী হোৱা বা জয়ী হোৱা ওকে বিজয় লাভ কৰা বিজয়ী হোৱা জয় লাভ কৰা ওকে তো কোনটো জয় লাভ কৰা বুজায় অপচনৰ জয় লাভ কৰা বিজয়ী হোৱা ওকে চ্যাম্পিয়ন তো বুজাব এটো কারেক্ট আনসার হৈ যাব চ্যাম্পিয়ন ওকে চ্যাম্পিয়ন তো জয় হোৱা বুজায় বা বিজয়ী হোৱা বুজায় ওকে আৰু অন্য সিনোনিমস বিলাক কি সাকসেসফুল কনকারিং উইনিং এইবিলাকো ইয়াৰ সিনোনিমস ওকে ভিক্টোরিয়াছৰ অন্য সিনোনিমস হয় কাৰণ এটা শব্দত বহুকিটা সিনোনিমস থাকে বহুকিটা এন্টোনিমস থাকে তো যিমান পাৰে ইয়াতে ইনক্লুড কৰি গৈছো ওকে দুটা তিনিটা বা তিনিটা যেনেকৈ যি পাৰো সেনেকৈ সোমাই দিছো জাস্টিফিয়েবলৰ আমাক কি লাগে সিনোনিম লাগে একে অৰ্থযুক্ত শব্দ লাগে এটা জাস্টিফিয়েবল মানে কি হয় যুক্তি বা যুক্তিকৰ ওকে তো ইয়াৰে কোনো যুক্তিকৰ বুজাব ৰিজনেবল ডিটোৱে বুজাব ওকে অৰ্থাৎ ডিটো ইয়াৰ এটা সিনোনিম হৈ যাব এটা জাস্টিফিয়েবলৰ অন্য সিনোনিম কি হ'ব পাৰে লজিক্যাল well founded valid এইবিলাক অন্য সিনোনিমস হয় গতিকে মনত ৰাখি থৈ দিব নেক্সট ক্ৰেজি এইটো আপোনাৰ ডিএইচএছ ত আহিছিলে এই কোৱেশ্চনটো ওকে ডিএইচএছ ত অহা কোৱেশ্চন হয় ক্ৰেজি মানে কি বলিয়া বা পাগলটো আমি ক'ব পাৰো ওকে বলিয়া পাগল তো কোনটো হ'ব ইয়াৰে সিনোনিম কোনটো হ'ব ইনসেন সি টু কারেক্ট আনসার হৈ যাব ইনসেন আর ইউ ইনসেন কই যে হয়নে নহয় পাগল হলি নি বলিয়া হলি নি এনেকে যে কোৱা শুনো আমি বলিয়া হলি নেকি এনেকে যে শুনো হয়নে নহয় তো ইনসেন সি ইজ দা কারেক্ট আনসার তো নাটসু আর ইউ নাটস এইটো কি হয় ইয়াৰ এটা সিনোনিম হয় আর ইউ মেড টু কি হ'ব ইয়াৰ এটা সিনোনিম হ'ব ওকে এতিয়া আমি এন্টোনিম কিছুমান চাম ওকে এবসলভ ইয়াৰ এন্টোনিম কি হয় এন্টোনিম মানে হৈছে বিপৰীত অৰ্থযুক্ত শব্দ ওকে এটা এবসলভ মানে কি বুজায় ক্ষমা কৰা ওকে সৰি বা ক্ষমা কৰা ওকে ক্ষমাটো বুজায় তো ইয়াৰ ক্ষমা হলে উল্টাটো কি হ'ব বা সৰি বা ফৰগিভ এইটো ইয়াৰ কি হয় মিনিং হয় ওকে আমাৰ উলটাটো লাগে তো কোনটো হ'ব কম্পেল বি টু কারেক্ট আনসার হৈ যাব ওকে বি ইজ দা কারেক্ট আনসার এবসলভৰ এন্টোনিম কি হ'ব অৰ্থাৎ বিপৰীত অৰ্থযুক্ত শব্দ কি হ'ব কম্পেল টু হৈ যাব ওকে বি ইজ দা কারেক্ট আনসার ইয়াৰ অন্য যদি আমি এন্টোনিম চাবলৈ যাওঁ তেতিয়া হলে ব্লেম কনডেম একিউজ এইবিলাকো ইয়াৰ অন্য এন্টোনিমস হ'ব পাৰে নেক্সট এনয় মানে কি কামুৰ দিয়া এনয় মানে কি কামুৰ দিয়া বিৰক্তি কৰা বা আমনি লগোৱা ওকে অৰ্থটো আমি গম পালো গতিকে কোনটো ইয়াৰে এন্টোনিম হ'ব কোনটো ইয়াৰে বিপৰীত অৰ্থযুক্ত শব্দটো হৈ যাব
কোনটো হ'ব গ্ৰেটিফাইটো হ'ব এটো কাৰেক্ট আনসাৰ হৈ যাব এনয়িং এন্টনিম কি হ'ব গ্ৰেটিফাই হ'ব এই চাৰিটা অপচনৰ ভিতৰত এটো কাৰেক্ট আনসাৰ হৈ যাব আমি যদি অন্য সিনোনিমস যদি চাও এনয় ইয়াৰ যদি সিনোনিম চাও বৰ ডিস্টার্ব ডিসপ্লিজ ইরিটেট হ'ব ওকে যদি আমি অন্য এন্টনিমস বিলাক চাও তেতিয়া হলে কমফৰ্ট ডিলাইট প্লিজ এইবিলাক হৈ যাব ওকে নেক্সট দিছে পিৰিয়ডিক পৰ্যায়বৃত্ত মানে কি ধৰক কিবা এটা সময়ৰ মুৰে মুৰে দেখা দিয়া বা হোৱা হেতু পিৰিয়ডিক বুলি কয় ইয়াক আমাক কি লাগে এন্টনিম লাগে কি লাগে এন্টনিম লাগে ওকে যদি পিৰিয়ডিক মানে সময়ৰ মুৰে মুৰে হোৱা তেতিয়া হলে ৰেগুলাৰ হ'ব সিনোনিমটো এন্টনিম কি হ'ব ইৰেগুলাৰ হ'ব ডি টু কাৰেক্ট আনসাৰ হৈ যাব ডি ইজ দা কাৰেক্ট আনসাৰ ওকে যেনেকৈ ধৰক সিনোনিম বিলাক আপোনাৰ ৰিপিটেড ৰেগুলাৰ ৰিকাৰিং ওকে মানে পুনৰায় হৈ থকা এটা সময়ৰ মুৰে মুৰে পুনৰায় হৈ থকা হেতু হৈছে পিৰিয়ডিক ওকে অন্য এন্টনিমস কি কি হ'ব পাৰে কনস্ট্যান্ট আনইউজুৱেল ইৰেগুলাৰ এইবিলাক হৈছে ইয়াৰ এন্টনিমস ওকে other antonyms other synonyms and other antonyms next শব্দটো হৈছে ক্লামজি এই ক্লামজি শব্দটোৰ আমাক কি লাগে এন্টনিম লাগে অৰ্থাৎ বিপৰীত অৰ্থযুক্ত শব্দটো লাগে এটা ক্লামজি মানে কি ক্লামজি মানে হৈছে কুৎসিত বুজাই বা কামকাজত ধৰক কামকাজত নাই বা আপোনাৰ কি নাই জধলা ওকে এইবিলাক বুজায় ওকে তো ইয়াৰে কোনটো হ'ব ইয়াৰে বিপৰীত শব্দযুক্ত বা বিপৰীত মিনিংটো কোনটো হ'ব ইয়াৰে কোনটো হৈ যাব এটো কারেক্ট आंसर হৈ যাব গ্ৰেসফুল ওকে এ ইজ দা কারেক্ট आंसर ওকে ক্লামজিৰ এন্টনিম কি হ'ব গ্ৰেসফুল হ'ব আদার সিনোনিমস কি হ'ব ইনএক্সপার্ট মানে কামত নাই কামত এক্সপার্ট নহয় ওকে ক্লাউনিশ হ'ব পাৰে ওকে আৰু আদার এন্টনিমস কি হ'ব ক্লেভাৰ হ'ব এক্সপার্ট হ'ব গ্ৰেসফুল হ'ব ওকে গ্ৰেসফুলটো ইয়াতে আছে এটো কারেক্ট ওকে এতিয়া আমি আহিম আজিৰ এই সেশনৰ অন্তিম কোৱেশ্চন ফেম মানে কি হয় সুনাম এনসারটো বাৰু উলাই আছে ইয়াৰে ওকে সেম হয় ওকে সুনামৰ বিপৰীত হলে কি হ'ব কুনাম কুখ্যাত বা কুখ্যাত অসমীয়াত হয় নে নহয় সুনাম ফেম মানে সুনাম সেম মানে ধৰ সুনাম ক'ব পাৰি এনেকে ওকে তো এ ইজ দা কারেক্ট आंसर তো আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম শেষলৈ চোৱাৰ বাবে ধন্যবাদ